মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি যিমানবিলাক ভিডিঅ' দিছোঁ একচুৱেলি চেপ্টাৰ 3টো মই ভগ্নাংশৰ পৰা 3 তোমালোকক ডিল কৰিছিলোঁ। আজি আমি চেপ্টাৰ 2 স্থানীয় মান, সাংখ্যিক মান আৰু নিকটৱৰ্তী মানটোৰ বিষয়ে আমি আলোচনা কৰিম কেইটামান কোৱেশ্চন লৈ, হয়নে? ইয়াৰ প্ৰথম কোৱেশ্চনটো তোমালোকে চাইছা, দিছে 1, হয়নে? 30746 সংখ্যাটোত কোনটো অংকৰ স্থানীয় মান আটাইতকৈ বেছি? আচ্ছা, এইটো একেবাৰে সহজ অংক। তোমালোকৰ এক্সট্ৰিম বাওঁফালে যিটো থাকিব ইয়াৰ মান সবতকৈ বেছি হ'ব। ইয়াৰ মান হ'ব আমাৰ 30,000। গতিকে আমাৰ অপশ্যন 1টোৱে কাৰেক্ট। পিছৰ অংকটো আমি চাইছোঁ। পিছৰ অংকটোত কি লিখা আছে? কোৱেশ্চন নম্বৰ 2, 18.24ক 20.2ৰে পূৰণ কৰি আমি আসন্ন মান পাওঁ। কি আসন্ন মান আমি পাম? এটা আমাক কি কৰিব লাগিব? এই ক্ষেত্ৰত ষ্ট্ৰেইট তোমালোকে পূৰণ কৰিব লাগিব আৰু কোনো অপশ্যন নাই, হয়নে? 18.24 20.2 এদি পূৰণ কৰিব লাগিব। 18.24 তাৰপিছত 20.2 তোমালোকে প্লেচ লৈ চিন্তা নকৰিবা, ষ্ট্ৰেইট কৰিব পাৰি যায়। আচ্ছা, যিয়ে নহওক আমি এতিয়া পূৰণ কৰিম। এই পূৰণৰ ক্ষেত্ৰত তোমালোকে নেওতা 1ৰ পৰা 20 লৈকে একদম পুৰা মুখস্থ ৰাখিবা, যাতে তোমালোকে শৰ্টকাট কৰিব পাৰা, নহ'লে তোমালোকৰ দিগদাৰ হ'ব, সময়ৰ কথা আছে। এনিৱে ষ্টাৰ্ট কৰোঁ। 2 4s are 8, then 2 2s are 4, 2 8s are 36 গান এইটো। তাৰপিছত মাজতে শূন্য আছে নহয়, শূন্যৰ কাৰণে এই ঘৰটো কাটি দিবাই, শূন্যটোৰ কাৰণে ডাইৰেক্ট তোমালোকে এইটো ঘৰ কাটি দিয়া। আচ্ছা, আৰু যি আকৌ 2 এৰে দি মাল্টিপুল কৰিবলগীয়া হয়, যিহেতু 2 এৰে দি মাল্টিপুল কৰিলে চেম তোমালোকে বহাই দিবা। 8 4 6 6 3। এতিয়া আমি কৰিম কি? যোগ কৰিম। যোগ কৰিলেতো হৈ গ'ল। যোগফল আমাৰ কেনেকুৱা হ'ব? ইয়াত হ'ব 8, ইয়াত হ'ব 4, তাৰপিছত 6 + 8 14, 1 is carried, so 1 আৰু 3 4 4 8, ইয়াত 6, ইয়াত 3। এতিয়া তোমালোকৰ সংখ্যাত চাবা, ইয়াত আছে আমাৰ 1 ঘৰ আগত দশমিক, ইয়াত আছে 2 ঘৰ আগত দশমিক। তেনেহ'লে আমাৰ মুঠতে কিমান ঘৰ আগত দশমিক দিব লাগিব? মুঠতে আমাক 3 ঘৰ আগত দশমিক দিব লাগিব। 3 ঘৰ আগত দশমিক দিয়াৰ পিছত আমি পাইছোঁ কি দশমিকৰ পিছত আছে 4 4 8, নাই? গতিকে এতিয়াক আমি গোটেইটোক আমি বাদ দিব পাৰোঁ। কিয় বাদ দিব পাৰোঁ? কাৰণ 4 4 8টো 500, বা এইটো যে আছে 4 5তকৈ সৰু, গতিকে গোটেইটো বাদ দিব পাৰোঁ। তেনেহ'লে আমাৰ আনচাৰ হ'ব 368। দেখা যায় এইটো আছেনে নাই? 368 আছে। গতিকে আমাৰ আনচাৰ হ'ব এইটো, অপশ্যন 2, 368। একচুৱেলি এইটো মুচি গৈছে, 368। তোমালোকক বুজাবৰ কাৰণে ভালকৈ দিছোঁ। এইটো 368, নাই? 368টোৱে হ'ল আমাৰ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আমি গুচি যাওঁ। কুৱেশ্যন নম্বৰ 3 কি আছে? 37508 সংখ্যাটোক নিকটৱৰ্তী শতক লৈ নিলে ইয়াৰ মান হ'ব। আচ্ছা, নিকটৱৰ্তী শতক লৈ ল'ব লাগে, নাই? এটা কেনেকৈ কৰিবা তোমালোকক মই দেখা দিছোঁ। 37508 আমাৰ দিয়া আছে 37508 এইটো আছে। গতিকে নিকটৱৰ্তী শতক, যিহেতু নিকটৱৰ্তী শতকৰ কথা কৈছে, গতিকে তোমালোকে শতকৰ ঘৰত কমা দিবা ষ্ট্ৰেইট। ইয়াত কমা দিলা। কমা দিয়াৰ পিছত যিখিনি আমাৰ সংখ্যা থাকিল 08টো আমাৰ হয় কি 50তকৈ বহুত সৰু, সেইকাৰণে ষ্ট্ৰেইট তোমালোকে বাদ দিয়া। বাদ দি কি লিখিব পাৰি? তাৰ পৰিৱৰ্তে আমি লিখিব পাৰোঁ 37টো লিখিবা, 5টো লিখিবই লাগিব। এই দুটা যদি বাদ দিয়া তেনেহ'লে তোমালোকে 0 0 দিব লাগিব, তেহে 5 অংক বিশিষ্ট সংখ্যা হ'ব। তেনেহ'লে আমাৰ ৰিজাল্ট হ'ব কিমান? এইটো 37,500। গতিকে এই অপশ্যনটো ইয়াত আছে নাই? দেখা যাওক 37,500। এইটো অপশ্যন 2 আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো আমি ল'বলৈ গৈ আছোঁ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ 46890 সংখ্যাটোত 4ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ পাৰ্থক্য লিখা। স্থানীয় মান আৰু সাংখ্যিক মান, এইটো মই তোমালোক ভালদৰে বুজাই দিছোঁ, ৰ'বা, খুব ইম্পৰ্টেণ্ট।
আচ্ছা ইয়াৰ স্থানটো আগত আমি জানি লওঁ ইয়াৰ স্থানটো হ'ল আমাৰ একক দশক শতক হাজাৰ অযুত 4 অযুত হয় যেহেতু ইয়াৰ স্থানীয় মান 4 অযুত গতিকে 4 অযুত আমি লিখি লওঁ ৰবা এটা লিখিছো 4 অযুত এটা অযুত না একক দশক শতক হাজাৰ অযুত ওকে 4 অযুত আৰু তোমালোকক কৈছে কি স্থানীয় মান তো পালৈ আমি এতিয়া আমাক পাব লাগে কি সাংখ্যিক মান সাংখ্যিক মান 4 এর সাংখ্যিক মান কি হয় 4 হয় 4 আছে না 4 এর সাংখ্যিক মান আমাৰ 4 হয় গতিকে এই তোমালোকে ইয়াত 4 লিখি দিয়া ড্যাম কো 4 লিখিলা 4 এটা কি কৰিব দিছে তোমালোকক প্লাস কৰিব দিছে মাইনাস কৰিব দিছে পাৰ্থক্য বিচাৰিছে হা নাই পাৰ্থক্য যেহেতু বিচাৰিছে গতিকে তোমালোকক সাবট্ৰাক্ট কৰিব লাগিব অৰ্থাৎ মাইনাস কৰিব লাগিব তেহলে মাইনাস কৰাৰ ঢংটো তোমালোকে গম পোৱা এইবিলাক সব শূন্য শূন্য ইয়াৰ পৰা এক ধাৰে ললা 10 ইয়াৰ পৰা এক ধাৰে 10 ইয়াৰ পৰা এক ধাৰে 10 ইয়াৰ পৰা এক ধাৰে ললা 10 10 ৰ পৰা 4 গলে ইয়াত 6 লিখিলা ইয়াত থাকিল 9 ইয়াত থাকিল 9 ইয়াত থাকিল 9 ইয়াৰ পৰা যেহেতু ধাৰে লৈছে গতিকে 3 তেনে 3996 3996 কোনটো আমাৰ আনসাৰ আছে না নাই চাও আচ্ছা 39 ওকে ইয়াত তোমালোকৰ প্ৰিন্টিং মিস্টেক আছে কেতিয়াবা থাকে কিতাপত গতিকে ইয়াত আছে 33969 33969 একে আছে হয়নে গতিকে ইয়াত তোমালোকে উল্টাই লিখিবা 39996 হয়নে এটা তেনেকৈ উল্টাই দিবলৈ পাহৰি গৈছে কিতাপখনত গতিকে ইয়াতো 69 লিখিছে ইয়াতো 69 লিখিছে গতিকে আমাৰ আনসাৰটো হ'ব 39996 নেক্সট কোৱেশ্চন কেতিয়াবা তোমালোকৰ পৰীক্ষাৰ কোৱেশ্চনটো তেনেকৈ ভুল পাব পাৰা গতিকে তালৈ তোমালোকে ভ্ৰক্ষেপ নকৰিবা যিকোনো এই ক্ষেত্ৰত যদি তোমালোকৰ ধৰিলা তোমালোকে ইয়াত চাইছা যে ইয়াত দুটা ভুল আছে নহয় দুটাই অপচনে ভুল গতিকে তাৰ যিকোনো এটা লিখিলেই হৈ যাব তেতিয়া পৰীক্ষাত হেতু কনসিডাৰ কৰি দিয়া হয় হেতু টেনশন নলবা নেক্সট কোৱেশ্চন 5 8320 সংখ্যাটোক নিকটৱৰ্তী হাজাৰ লৈ নিলে এবাৰ হাজাৰ লৈ নিব লাগে হাজাৰ লৈ আমি কেনেকৈ লম 8320 লিখা আছে নহয় 8320 আচ্ছা ইয়াক হাজাৰ লৈ লবৰ হলে তোমালোকে ষ্ট্ৰেট হাজাৰৰ ঘৰত কমা দিবা কমা দিয়াৰ পিছত 320 এইটো তোমালোকৰ 320 টো তোমালোকৰ কিমান হল 500তকৈ সৰু 500তকৈ যেহেতু সৰু ষ্ট্ৰেট তোমালোকে এইটো কাটি দিয়া কাটি দিলে কিমান হ'ব আমাৰ 8000 হ'ব কিমান হ'ব 8000 8000 যদি হয় অপশনটো আছে না আছে গতিকে যেহেতু অপশনত আছে আমালোকৰ এই এক নম্বৰটো আনসাৰ এবাৰ নেক্সট কোৱেশ্চনটো আমাৰ আছে কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 টোত কি ডিল কৰা আছে চাওঁ 975 983 923 913 আৰু 985 ৰ মুঠ যোগফলৰ নিকটতম শতক লৈ নিলে ইয়াৰ মান হ'ব আচ্ছা এটো ইয়াত তোমালোকৰ কোনো অপশন নাই ডাইৰেক্ট তোমালোকে কোনো শর্টকাট নিয়ম নাই ডাইৰেক্ট তোমালোকক যোগ কৰিব লাগিব কেনেকৈ যোগ কৰিব লাগিব মই তোমালোকক দেখাই দিছো ৰবা এটো প্লাস কৰিবৰ হলে খুব শর্টকাট কৰিব লাগিব 975 plus 983 তাৰপিছত 913 তাৰপিছত কি আছে 985 তাৰপিছত কি আছে কেইটা হ'ল চাৰিটা 913 তো আছে 923 তো লিখা নাই না আচ্ছা ওপৰতে লিখি দিছো 923 এটা হ'ল 923 আচ্ছা এতিয়া আমি এড কৰিম সব কেইটাকে এড কৰিব হলে এই প্লাস চাইছে তোমালোকে এই 5 আৰু 5 10 হৈ গল আৰু 3 3 9 10 আৰু 9 19 হয়নে 1 স্কয়ার 1 তো তোমালোকে কেৰি কৰিলা ঠিক তেনেকৈ আৰু 2 ইয়াত ৰবা ইয়াত 2 আৰু ইয়াত 8 10 হৈ গল 10 ইয়াত 7 আৰু ইয়াত 8 15 10 আৰু 15 কিমান হল 25 25 plus 1 26 আৰু 1 কেৰি কৰিছা 27 27 ৰ ইয়াত 7 লিখিলা
লিখাৰ পিছত আমাৰ 2 কেৰি হ'ল 2 যেহেতু আমাৰ কেৰি হ'ল এতিয়া তোমালোকে 9 কেইটা আছে তোমালোকে কাউন্ট কৰা 1 2 3 4 5 5 9 জাৰ 45 45 plus 2 47 তেনেহলে 4779 আমাৰ আনসাৰটো হ'ল 4779 হয় নাই এবাৰ মই ভালকৈ লিখি দিছো 4779 আচ্ছা ইয়াৰ ৰাউন্ড আপ কৰিব দিছে কিহত ৰাউন্ড আপ কৰিব দিছে যোগফলৰ নিকটতম শতক লৈ এবাৰ শতক লৈ নিব লাগে শতক লৈ নিবৰ হলে তোমালোকক কৈ দিছো নহয় শতকত কমা দিয়াৰ পিছত 79 আছে নহয় যেহেতু 79 আমাৰ 50তকৈ বেছি গতিকে আমি এটোৰ লগত 1 যোগ কৰিম তেনেহলে 48 আৰু ইয়াত দুই ঘৰ আছে দুটা শূন্য 4800 আমাৰ आंसर ইয়াত আছে নাই 4800 আছে তোমালোকে ইয়াত লক্ষ্য কৰিছে 4800 ওকে তাৰ পিছত আমি কি কৰিব পাৰো নেক্সট কোৱেশ্চনটো হল কি আমাৰ 7 555 ক নিকটৱৰ্তী হাজাৰ লৈ নিলে ইয়াৰ মান হ'ব সেম কোৱেশ্চন বিলাকে আহি আছে গতি হয়তো তোমালোকে এতিয়া গম পাইছা নিকটৱৰ্তী হাজাৰ লৈ নিব লাগে কাক 5555 হয়নে ইয়াত কমা দিলা হাজাৰৰ ঘৰত কমা দিলা কমা দিয়াৰ পিছত ইয়াৰ 555 আৰু ই 500 কৈ বেছি গতিকে এটো বাদ দিলে ইয়াত 1 যোগ কৰিবা ইয়াত হ'ব 6 আৰু ইয়াত তিনটা অংক আছে তিনটা শূন্য মানে তেনেহলে আমাৰ ৰিজাল্ট কি আহিল 6000 6000 আছে নিশ্চয় আছে গতিকে এইটো আমাৰ ৰাইট অপচন গতিকে এনেকৈ কৰিবা যদি তোমালোকে কিবা খেলিমেলি পাইছে টিচিংত তোমালোকে জনাবা সেই হিচাপে মই নিজকে সম্ভালিম থ্যাংক ইউ